আৰু ইফালে মহাবিদ্যালয়ৰ বিনামূলীয়া নামভৰ্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে মন্তব্য প্ৰকাশ কৰিছে। কেৱল ৰেচন কাৰ্ডেৰে হ'ব বিনামূলীয়া নামভৰ্তি আৰু এতিয়াৰে পৰা বিনামূলীয়া নামভৰ্তিৰ বাবে নালাগে অন্য প্ৰমাণপত্ৰ। প্ৰয়োজন নহ'ব গাঁও প্ৰধান আৰু মৌজাদাৰৰ প্ৰমাণপত্ৰ। এইবাৰ সভা সমিতিবিলাকত মই আৰু এটা কথা কৈছো, ৰাইজে বহুত সমৰ্থন কৰিছে। কলেজত আমাৰ ফ্ৰী এডমিশ্যন আছে, কিন্তু ফ্ৰী এডমিশ্যন ল'বৰ বাবে গাঁওবুঢ়াৰ চাৰ্টিফিকেট লাগে, মৌজাদাৰৰ চাৰ্টিফিকেট লাগে, মানুহে বহুত টকা খৰচ কৰিব লাগে। এইবাৰ আমি সিদ্ধান্ত লৈছো যে কলেজত বিনামূলীয়া নামভৰ্তিৰ কাৰণে মাত্ৰ ৰেচন কাৰ্ডখন দেখুৱালে হ'ল, তেওঁলোকে কাৰো পৰা চাৰ্টিফিকেট ল'ব নালাগে। এই সৰু কথাটো মই যেতিয়া গাঁৱত কৈছো, ইলেক্ট্ৰিচিটিৰ দাম কমোৱাতকৈ এই কথাটোতহে গাঁৱৰ ৰাইজে বেছি হাত চাপৰি বজাইছে। তাৰ মানে কেতিয়াবা আমি সৰু বুলি ভাবি থকা কথাবিলাকে গাঁৱৰ মানুহৰ কাৰণে কিমান ডাঙৰ হৈ পৰে, তাক এইবাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত মই প্ৰত্যক্ষ কৰিছো।